নমস্কাৰ বন্ধুসকল, কি খবৰ? ভালেনে? বহুত দিনৰ মূৰত আজি এই ছেকেণ্ড ব্লগখন আহিছে। এজন মোৰ সৰু ভাইটি মিষ্টাৰ গুৰবেইন, সি অলপ কেমেৰাৰ আগত আহোঁতে লাজ কৰে। আজি চুলি কাটিবলৈ আহিছিলোঁ। ফাইনেলি চুলি কাটা হৈ গ'ল। এতিয়া ড্ৰাইভাৰো চেঞ্জ। গুৰবেইনে ক'লে বহু দিনৰ পৰা বাইক চলা নাই, তাৰ বাবে অলপ বাইকখন চলাই আছে। অলপ কনফিউজ লাগে বাইকখন বহু দিনৰ পিছত চলালে। আজি আপোনালোকক দেখাম মোৰ জন্মভূমি বাগিচাখন। এইখন বাগিচা অসমৰ শোণিতপুৰ জিলাৰ ঢেকিয়াজুলি অঞ্চলত অৱস্থিত এখন টিউলিপ চাহ বাগিচা। আজি আপোনালোকক মোৰ জন্মভূমি দেখাইছোঁ। এইখন জেগাত আহি ইমান যে ভাল লাগে, আপোনালোকক প্ৰকাশ কৰিব নোৱাৰোঁ। দুয়োপাৰে প্ৰকাণ্ড গছজোপাৰ লগতে ইমান ধুনীয়া পৰিৱেশ, সেউজীয়াৰে ভৰা। এই ঠাইত আহিলে গৰমৰ দিনত তাপমাত্ৰা 2 পৰা 3 ডিগ্ৰী চেলছিয়াছ কমেই থাকে। This is our চিৰাজুলি চেণ্টাৰ। আজি মই আপোনালোকক এই চিৰাজুলি চেণ্টাৰখন অলপ দেখাম। বলক আপোনালোকে মোৰ লগে চাই গৈ থাকক। আগতে এই ৰাস্তাখন ছিংগল ৰোড আছিল, কিন্তু এতিয়া 4 লাইনযুক্ত বনাই দিয়া হৈছে। চাইও ভাল লাগে, কিন্তু এই ৰাস্তাত কেতিয়াও ভিৰ কমি নাযায় আৰু এই ৰাস্তাত ভিৰ থাকিব। মই আজি আপোনালোকক মোৰ জীৱনৰ প্ৰথমখন বিদ্যালয় দেখাম। বলক, এয়া হৈছে মোৰ জীৱনৰ প্ৰথমখন বিদ্যালয়, লুইচ জাতীয় বিদ্যালয়। এই স্কুলতে মই মোৰ জীৱনৰ প্ৰথমবাৰৰ বাবে নাম ভৰ্তি কৰিছিলোঁ। নাম ভৰ্তি কৰি 5ম শ্ৰেণীৰ পৰা এই বিদ্যালয়ৰ পৰা মই আধৰুৱা শিক্ষা গ্ৰহণ কৰি ওলাবলগীয়া হ'ল, কাৰণ মোৰ ঘৰৰ পৰা এই বিদ্যালয়খন প্ৰায় 7 কিলোমিটাৰমান দূৰত্ব। সেইবাবে মই এই বিদ্যালয়ত শিক্ষা গ্ৰহণ সম্পূৰ্ণ কৰিব নোৱাৰিলোঁ। আন এখন বিদ্যালয়ত নাম ভৰ্তি কৰিবলগীয়া হয়। বাপ্পা হয়, এইখন আকৌ কি বনালে ৰাস্তাৰ মাজত। আজিৰ ব্লগটো নৰ্মেল ব্লগৰ নিচিনাই দিয়া হৈছে, কিন্তু আগন্তুক ব্লগকেইটা যতন কৰিম যে আপোনালোকক ৰেগুলাৰ ব্লগ দিয়াৰ বাবে। সময়ৰ ব্যস্ততাত ব্লগ দিবই পৰা নাই আপোনালোকক। দিনটো পাৰ হৈ ৰাতি হৈয়ে গ'ল। এতিয়া আমি ঘৰলৈ উভতি গৈ আছোঁ। ৰাতিত বাইক চলোৱাৰ বৰ ৰিস্কি হৈ পৰে। পৰাপক্ষে বাইক ৰাইড ৰাতি নকৰাই ভাল, কাৰণ ৰাতি কোনে কি কেতিয়া আহি লগাই দিয়ে একো ঠিক নাই।
আৰু গাড়ীত অলপ ছেফটি পোৱা যায় বাইকতকৈ, হ'লেও বাইকত বৰ ৰিস্কি। আপোনালোকে ব্লগখন কেনে পালে জনাব কমেণ্টত। ভাল পাইছে হ'লে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, লগতে কমেণ্টত জনাব। আজিলৈ ইমানেই, ধন্যবাদ।